নিশা বহু দেৰিলৈকে টোপনি নহাৰ প্ৰধান 5টা কাৰণ জানি লওক। শেষৰ কাৰণটো সকলোতকৈ ভয়ংকৰ। নাম্বাৰ 1, দিনৰ কাম-কাজ, পৰীক্ষা, টকা পইচা বা পৰিয়ালৰ চিন্তাই মগজুক অস্থিৰ কৰি ৰাখে। কৰ্টিসল হৰমন বৃদ্ধি পায় যাৰ ফলত টোপনি নাহে। নাম্বাৰ 2, মোবাইল, লেপটপ বা টিভিৰ পৰা নিৰ্গত ব্লু লাইটে মেলাটনিন হৰমনৰ উৎপাদন বন্ধ কৰে। ৰাতি 10 বজাৰ পাছত স্ক্ৰীন ব্যৱহাৰ কৰিলে টোপনিৰ চক্ৰ ভাঙি যায়। নাম্বাৰ 3, ৰাতিৰ আহাৰত কেফেইন যেনে চাহ, কফি, এনাৰ্জি ড্ৰিংক, চকলেট বা ভজা পোৰা খাদ্য খোৱা বা ৰাতিৰ আহাৰ দেৰিকৈ খোৱাটোৱে টোপনিৰ বাধা দিয়ে। নাম্বাৰ 4, ডিপ্ৰেছন, এনজাইটি, থাইৰয়ডৰ সমস্যা, এচিডিটি বা দীৰ্ঘম্যাদী বিষৰ ফলত টোপনি নাহে। ঔষধৰ পাৰ্শ্বক্ৰিয়াও কাৰণ হ'ব পাৰে। নাম্বাৰ 5, কোঠাৰ উষ্ণতা অধিক, শব্দ, পোহৰ বা অস্বস্তিকৰ বিচনাৰ বাবে মগজুক শান্ত হ'বলৈ নিদিয়ে। গৰমৰ দিনত ফেন নচলিলে বা ৰাস্তাৰ শব্দ থাকিলে টোপনি নাহে। পৰৱৰ্তী ভিডিঅ'ত জনাম টোপনি সোনকালে আহিবলৈ কি কৰিব। এই ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।